নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো মিছন এইচএছ আসাম ইউটিউব চেনেলটোলৈ বন্ধুসকল আজি আমি আলোচনা কৰিম এইচএছ ফাইনেল 2026 ৰ হিষ্ট্ৰী কমন 1 মাৰ্ক কোৱেশ্চন আনসাৰ বন্ধুসকল এই ভিডিঅ'টোত আমি যিমানবোৰ 1 মাৰ্ক কোৱেশ্চন আনসাৰবোৰ আলোচনা কৰিম সকলো কোৱেশ্চন আনসাৰ কিন্তু ভেৰি ইম্পৰ্টেন্ট হয় কাৰণ এই কোৱেশ্চন আনসাৰবোৰ বাৰে বাৰে এক্সামত ৰিপিট হৈ থাকে আৰু বন্ধুসকল তোমালোকৰ যি আগন্তুক তোমালোকৰ ইউনিট টেষ্ট আছে নাইবা হাফ ইয়াৰলি এক্সাম আছে বা প্ৰি ফাইনেল এক্সাম আছে কেৱল এইচএছ ফাইনেলৰ কাৰণে নহয় গোটেইবোৰ এক্সামৰ কাৰণে এই গোটেই ভিডিঅ'টো তোমালোক সম্পূৰ্ণ চাবা এই গোটেই কোৱেশ্চন আনসাৰবোৰ কিন্তু তোমালোকৰ এক্সামবোৰত আহিব যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা যাতে তোমালোকে বাকি সাবজেক্টৰো ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰৰ আৰু হিষ্ট্ৰীৰ গোটেই কোৱেশ্চন আনসাৰবোৰ তোমালোকে পাই থাকা আমি আৰম্ভ কৰো Question number 1 to soa. Question number 1 or কৈছে যে আলেকজান্ডাৰ কাৰ্নিংহাম কোন আছিল বন্ধুসকল যদি হে এইচএছত হিষ্ট্ৰী পঢ়ি আছা তেতিয়াহলে কিন্তু তোমালোকে আলেকজান্ডাৰ কাৰ্নিংহাম এই নামটো মনত ৰাখিব লাগিব কিয় মনত ৰাখিব লাগিব কাৰণ এই প্ৰশ্নটো কিন্তু বাৰে বাৰে ৰিপিট হয় আৰু আলেকজান্ডাৰ কাৰ্নিংহামৰ ওপৰত প্ৰশ্ন প্ৰতিটো বছৰতে এটা হলে আহিব তোমালোকৰ কেনেকৈ আহিব পাৰে ডাইৰেক্ট এনেকৈ আহিব পাৰে যে আলেকজান্ডাৰ কাৰ্নিংহাম কোন আছিল তেতিয়া তোমালোকে লিখিব লাগিব আলেকজান্ডাৰ কাৰ্নিংহাম আছিল ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ প্ৰথমজন ডাইৰেক্টৰ জেনেৰেল আছিল তেও ওকে কি আছিল তেও ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ প্ৰথমজন ডাইৰেক্টৰ জেনেৰেল আছিল নাইবা কোনোবা বছৰ তোমালোকৰ প্ৰশ্নটো এনেকৈ আহিছিল ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ প্ৰথম ডাইৰেক্টৰ জেনেৰেল কোন আছিল তেতিয়া তোমালোকে লিখিব লাগিব আলেকজান্ডাৰ কাৰ্নিংহাম ওকে Question number 2 to সোয়া খ্ৰীষ্টপূৰ্ব 6ষ্ঠ আৰু 4ৰ্থ শতিকাৰ ভিতৰত থকা ভাৰতৰ সকলোতকৈ শক্তিশালী মহাজন পদখনৰ নাম লিখা তো ভাৰতৰ সকলোতকৈ শক্তিশালী মহাজন পদখনৰ নাম হৈছে উত্তৰটো সোয়া খ্ৰীষ্টপূৰ্ব 6ষ্ঠ আৰু 4ৰ্থ শতিকাৰ ভিতৰত থকা ভাৰতৰ সকলোতকৈ শক্তিশালী মহাজন পদখন আছিল কি মগধ মনত ৰাখিবা মগধ আছিল ভাৰতৰ আটাইতকৈ শক্তিশালী মহাজন পদ কিমান টাইমৰ খ্ৰীষ্টপূৰ্ব 6ষ্ঠ আৰু 4ৰ্থ শতিকাৰ সময়ত ওকে নেক্সট question number 3 to সোয়া সাতবাহন ৰাজবংশৰ শ্ৰেষ্ঠ বুলি জনাজাত শাসনকৰ্তাজন কোন আছিল বন্ধুসকল এই প্ৰশ্নটো তোমালোকে বাৰে বাৰে কিন্তু পাই থাকিবা তোমালোকে হয়তো আগন্তুক প্ৰি ফাইনেল এক্সামটো পাবা নাইবা ফাইনেল এক্সামটো কিন্তু পাই থাকিবা আৰু আগৰ বছৰো বাৰে বাৰে ৰিপিট হৈ থাকে যে সাতবাহন ৰাজবংশৰ শ্ৰেষ্ঠ বুলি জনাজাত শাসনকৰ্তা কোন আছিল ইয়াৰ উত্তৰটো হৈছে গৌতমী পুত্ৰ সাতকণীয়াই আছিল সাতবাহন ৰাজবংশৰ শ্ৰেষ্ঠ শাসনকৰ্তা কোন আছিল গৌতমী পুত্ৰ সাতকণীয়াই আছিল সাতবাহন ৰাজবংশৰ শ্ৰেষ্ঠ শাসনকৰ্তা Next question number 4 ত্ৰিপিটকৰ যিকোনো এখনৰ নাম লিখা ইয়াৰ উত্তৰটো একেবাৰে সহজ তোমালোকে মনত ৰাখিবা ত্ৰিপিটকৰ এখনৰ নাম হৈছে বিনয় পিটক কি নাম বিনয় পিটক ওকে মনত ৰাখিবা ত্ৰিপিটক এখনৰ নাম বিনয় পিটক Next question number 5 অসমৰ প্ৰথমজন ব্ৰিটিছ আয়ুক্ত অথবা কমিশনাৰ কোন আছিল বন্ধুসকল এই প্ৰশ্নটো অতিকৈ ইম্পৰ্টেন্ট প্ৰশ্ন অসম হিষ্ট্ৰী যদি পঢ়িব যাও তেতিয়া আমাৰ এই প্ৰশ্নটো লাগিব আৰু আগন্তুক যিমানবোৰ কম্পিটিটিভ এক্সামবোৰ দি থাকিবা তোমালোকে চাকৰিৰ কাৰণে তাতো কিন্তু তোমালোকৰ ইম্পৰ্টেন্ট হ'ব অসমৰ প্ৰথমজন ব্ৰিটিছ আয়ুক্ত অথবা কমিশনাৰ কোন আছিল উত্তৰটো সোয়া ফ্ৰান্সিছ জেনকিন্স আছিল অসমৰ প্ৰথমজন ব্ৰিটিছ আয়ুক্ত কোন আছিল ফ্ৰান্সিছ জেনকিন্স আছিল অসমৰ প্ৰথমজন ব্ৰিটিছ আয়ুক্ত মনত ৰাখিবা ফ্ৰান্সিছ জেনকিন্স নেক্সট question number 6 to সোয়া ইবনে বতুতাৰ ভাৰত ভ্ৰমণৰ সময়ত দিল্লীৰ সুলতান কোন আছিল লিখা এই প্ৰশ্নটো বাৰে বাৰে ৰিপিট হৈ থাকে আৰু ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইবনে বতুতা যেতিয়া ভাৰত ভ্ৰমণ কৰিছিল তেওঁ ভাৰত ভ্ৰমণ কৰাৰ সময়ত দিল্লীৰ সুলতান কোন আছিল ইয়াৰ উত্তৰটো সোয়া ইবনে বতুতাৰ ভাৰত ভ্ৰমণৰ সময়ত দিল্লীৰ সুলতান আছিল মুহাম্মদ বিন তুগলক কোন আছিল মুহাম্মদ বিন তুগলক Next question number 7 to সোয়া মুকাদ্দাম বুলি কাক কোৱা হৈছিল বন্ধুসকল এই প্ৰশ্নটো কিন্তু অতিকৈ ইম্পৰ্টেন্ট আৰু মুকাদ্দাম বুলি কাক কোৱা হৈছিল মুকাদ্দাম এই ওয়াৰ্ডটো তোমালোকে মনত ৰাখিবা ইয়াৰ উত্তৰটো চাই লোৱা মুকাদ্দাম কাক কোৱা হৈছিল মোগল যুগত পঞ্চায়ত মুখিয়াজনকে মুকাদ্দাম বা মণ্ডল বুলি কোৱা হৈছে হয়নে বৰ্তমান আমি মণ্ডল বস্তুটো ইউজ কৰো হয়নে ওয়াৰ্ডটো ইউজ কৰো হয়নে মণ্ডল হে কি কৈছিল মোগল যুগত যেতিয়া পঞ্চায়তৰ মুখিয়াজন আছিল হয়নে মুখিয়াজনকে মুকাদ্দাম বা মণ্ডল বুলি কোৱা হৈছিল তো মুকাদ্দাম বা মণ্ডল কাক বুলি কোৱা হয় এনেকৈ দিব পাৰে তেতিয়া তোমালোকে কনফিউজ নহবা হয়নে কেতিয়া মোগল যুগৰ যি পঞ্চায়তৰ মুখিয়াজন আছিল তেওঁকে কি বুলি কোৱা হৈছিল মুকাদ্দাম বা মণ্ডল কোৱা হৈছিল নেক্সট question 8 নম্বৰ টু সোয়া বাদশাহ নামাৰ লিখকজনৰ নাম লিখা ওকে বাদশাহ নামা মনত ৰাখিবা বাদশাহ নামাৰ লিখকজন কোন আছিল এনেকৈ দিব পাৰে উত্তৰটো সোয়া বাদশাহ নামাৰ লিখক আছিল আব্দুল হামিদ লাহোৰী কোন আছিল আব্দুল হামিদ লাহোৰী মনত ৰাখিবা বাদশাহ নামাৰ লিখক আছিল কোন আব্দুল হামিদ লাহোৰী নেক্সট question 9 নম্বৰ question to সোয়া ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বোম্বাই দক্ষিণাত্যত কোনটো ৰাজ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল এই প্ৰশ্নটো অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় ইষ্ট ইণ্ডিয়া কোম্পানীত বোম্বাই দক্ষিণাত্য কোন
কোনটো ৰাজ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল সেই ৰাজ ব্যৱস্থাটো আছিল চোৱা ইষ্ট ইণ্ডিয়া কোম্পানী বোম্বাই দক্ষিণাত্য প্ৰৱৰ্তন কৰা ৰাজ ব্যৱস্থাটো আছিল জমিদাৰী ব্যৱস্থা কি ব্যৱস্থা জমিদাৰী ব্যৱস্থা ক'ত প্ৰৱৰ্তন কৰিছিল এইটো মনত ৰাখি যাবা কাৰণ ঠাইটো নামো কেতিয়াবা লিখি দিব পাৰে এনেকৈ দিব পাৰে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে জমিদাৰী ৰাজ ব্যৱস্থা ক'ত প্ৰৱৰ্তন কৰিছিল তেতিয়া তোমালোকে লিখিব লাগিব বোম্বাই দক্ষিণাত্য অঞ্চলত ওকে নেক্সট কোৱেশ্চন নম্বৰ 10 টো চোৱা 1957 চনৰ বিদ্ৰোহৰ সময়ত কোঁৱৰ সিঙে বিদ্ৰোহীসকলক ক'ত নেতৃত্ব প্ৰদান কৰিছিল 1947 চনত যেতিয়া বিদ্ৰোহৰ সময় আছিল ন সেই বিদ্ৰোহৰ সময়ত যে কোঁৱৰ সিং আছিল কোঁৱৰ সিঙে বিদ্ৰোহীসকলক ক'ত নেতৃত্ব প্ৰদান কৰিছিল ইয়াৰ উত্তৰটো হৈছে ক'ত প্ৰদান কৰিছিল সিঙে বিহাৰত নেতৃত্ব দিছিল ওকে এই ডাইৰিটোৰ মাজত নিদিবা বিহাৰত ক'ত দিছিল বিহাৰত নেতৃত্ব দিছিল ওকে নেক্সট কোৱেশ্চন 11 নম্বৰ কোৱেশ্চনটো চোৱা মহাত্মা গান্ধীয়ে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে চলোৱা তৃতীয়টো বৃহৎ আন্দোলন কি আছিল বন্ধুসকল মহাত্মা গান্ধীয়ে চলোৱা আন্দোলন কিটাৰ নাম তোমালোকে জানিবই লাগিব হিষ্ট্ৰীত আৰু মহাত্মা গান্ধীয়ে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে চলোৱা তৃতীয়টো বৃহৎ আন্দোলন কি আছিল ইয়াৰ উত্তৰটো চোৱা মহাত্মা গান্ধীয়ে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে চলোৱা তৃতীয়টো বৃহৎ আন্দোলন আছিল ভাৰত ত্যাগ আন্দোলন কি আন্দোলন ভাৰত ত্যাগ আন্দোলনটো আছিল তৃতীয় বৃহৎ আন্দোলন কোৱেশ্চন নম্বৰ 12 টো চোৱা খান আব্দুল গফৰ খান কি নামেৰে জনাজাত আছিল বন্ধুসকল এই প্ৰশ্নটো বাৰে বাৰে ৰিপিট হৈ থাকে ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকে মনত ৰাখি যোৱা এই ভিডিঅৰ পৰাই তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰা খান আব্দুল গফৰ খান কি নামেৰে জনাজাত আছিল ইয়াৰ উত্তৰটো হৈছে খান আব্দুল গফৰ খান সীমান্ত গান্ধী কি সীমান্ত গান্ধী নামেৰে জনাজাত আছিল বন্ধুসকল মনত ৰাখিবা কি নামেৰে জনাজাত আছিল সীমান্ত গান্ধী নামেৰে জনাজাত আছিল নেক্সট কোৱেশ্চন 13 নম্বৰ কোৱেশ্চনটো চোৱা হৰপ্পা সভ্যতাৰ স্থানসমূহত প্ৰাপ্ত এবিধ শস্যৰ নাম লিখা যি হৰপ্পা সভ্যতা আছিল সেই সভ্যতাত বৰ্তমান সময়ত যে মানে আৰ্কিঅলজি ডিপাৰ্টমেন্টে হয় নাই ৰিসাৰ্চ কৰি পোৱা গৈছে যে কি খাদ্য পোৱা মানে কি শস্য তাত পোৱা গৈছিল তো এবিধ শস্যৰ নাম লিখা তো সেই শস্য হ'ব হৰপ্পা সভ্যতাৰ স্থানসমূহত প্ৰাপ্ত এবিধ শস্য হৈছে ঘেঁহু বাৰ্লি আদি কি ঘেঁহু বাৰ্লি আদি এইবোৰ কি হৈছিল পোৱা গৈছে ঘেঁহু বা বাৰ্লি ওকে নেক্সট 14 নম্বৰ কুৱেশ্চনটো চোৱা গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তৰ ৰাজসভাৰ প্ৰভিজন কোন আছিল এই প্ৰশ্নটো অধিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তৰ ৰাজসভাৰ প্ৰভিজন আছিল কোন উত্তৰটো চোৱা প্ৰভিজন আছিল হৰিসেন নামটো মনত ৰাখিবা হৰিসেন আছিল কি গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তৰ ৰাজসভাৰ কবি নেক্সট কোৱেশ্চন নম্বৰ 15 টো চোৱা ক্ষুদ্ৰকৰৰ দ্বাৰা ৰচিত বিখ্যাত সংস্কৃত গ্ৰন্থখনৰ নাম লিখা ক্ষুদ্ৰকৰৰ দ্বাৰা ৰচিত বিখ্যাত সংস্কৃত গ্ৰন্থখনৰ নাম কি আছিল ইয়াৰ উত্তৰটো হৈছে নাম আছিল মৃচ্ছ কটিকা কি আছিল মৃচ্ছ কটিকা মনত ৰাখিবা নামটো নেক্সট কোৱেশ্চন নম্বৰ 16 টো চোৱা জৈন ভিক্ষু আৰু ভিক্ষুণীসকলে কৰা পাঁচটা অংগীকাৰৰ যিকোনো এটা উল্লেখ কৰা তো বন্ধুসকল জৈন যি ভিক্ষু বা ভিক্ষুণীসকল আছিল সেইসকলে পাঁচটা অংগীকাৰ কৰিছিল হয় না সেই অংগীকাৰৰ যিকোনো এটা কি কৰিব দিছে উল্লেখ কৰিব দিছে ইয়াৰ উত্তৰটো হৈছে জৈন ভিক্ষু আৰু ভিক্ষুণীসকলে পাঁচটা অংগীকাৰৰ এটা হৈছে সত্য কথা কোৱা তেওঁলোকৰ এটা কি আছিল সত্য কথা কোৱা তেওঁলোকৰ আছিল কি অংগীকাৰ ওকে নেক্সট কোৱেশ্চন নম্বৰ 17 টো চোৱা এতিয়ালৈকে আৱিষ্কৃত সৰ্বাধিক পুৰণি আহোম মুদ্ৰাসমূহ কোনজন আহোম ৰজাৰ দিনৰ ওকে এইটো হ'ব এতিয়ালৈকে যিমানবোৰ আৱিষ্কাৰ কৰা হৈছে পুৰণি আহোম মুদ্ৰাসমূহ হয় না কোনজন আহোম ৰজাৰ দিনৰ বুলি মানে ৰিসাৰ্চ কৰি পাইছে তো উত্তৰটো চোৱা এতিয়ালৈকে আৱিষ্কৃত সৰ্বাধিক পুৰণি আহোম মুদ্ৰাসমূহ স্বৰ্গদেউ শুক্লেংমঙৰ দিনৰ কাৰ দিনৰ বেছিভাগে কিন্তু স্বৰ্গদেউ শুক্লেংমঙৰ দিনৰ হে মুদ্ৰা ওকে নেক্সট কোৱেশ্চন 18 নম্বৰ কোৱেশ্চনটো চোৱা পেলজাত কোন আছিল বন্ধুসকল তোমালোক অলপ কনফিউজন হ'ব পাৰা পেলজাত বুলি কিন্তু আসল সম্পূৰ্ণ নাম আছিল ফ্ৰান্সিস্কো পেলজাত মনত ৰাখিবা বা এনেকৈ দিব পাৰা ফ্ৰান্সিস্কো পেলজাত কোন আছিল ইয়াৰ উত্তৰটো হৈছে এজন ডাচ ভ্ৰমণকাৰী আছিল ফ্ৰান্সিস্কো পেলজাত কোন আছিল এজন ডাচ ভ্ৰমণকাৰী আছিল ওকে নেক্সট কোৱেশ্চনলৈ আগবঢ়াৰ আগতে তোমালোকক জনাই দিওঁ যে তোমালোকে এই কমপ্লিট পিডিএফটো ডাউনলোড কৰিব পাৰিবা কেনেকৈ কৰিবা এই ভিডিঅ'টো ডেছক্ৰিপশ্যনত এটা হোৱাটছআপ চেনেলৰ লিংক আছে তোমালোকে হোৱাটছআপ চেনেলটো জইন হৈ লোৱা এই হোৱাটছআপ চেনেলটো তোমালোকে সকলোবোৰ আপডেটসমূহ পাই থাকিবা নতুন ভিডিঅ' তাৰ লগতে তোমালোকে পিডিএফবোৰো ডাউনলোড কৰিব পাৰিবা আৰু ডেছক্ৰিপশ্যনত আমাৰ ইনষ্টাগ্ৰাম আইডিৰ এটা লিংক আছে যদিহে তোমালোকৰ কিবা কুৱেশ্চন থাকে কিবা সুধিব থাকে তেতিয়াহ'লে আমাক ইনষ্টাগ্ৰামত ফ'ল' কৰি তোমালোকে তাত মেছেজ দিব পাৰা আমি নেক্সট কুৱেশ্চনলৈ আগবাঢ়ো 19 নম্বৰ কুৱেশ্চনটো চোৱা বিজয়নগৰৰ প্ৰথমটো ৰাজবংশৰ নাম লিখা বন্ধুসকল এই প্ৰশ্নটো অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন বিজয়নগৰৰ প্ৰথমটো ৰাজবংশৰ নাম আছিল উত্তৰটো চোৱা বিজয়নগৰৰ প্ৰথমটো ৰাজবংশৰ নাম হৈছে সংগম ৰাজবংশ কি নাম সংগম ৰাজবংশ
কুৱেশ্যন নম্বৰ 22 চোৱা কোন চনত ব্ৰিটিছ চৰকাৰে সতী দাহ প্ৰথা বিলুপ্ত কৰিছিল বন্ধুসকল এই প্ৰশ্নটো কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন কোন চনত চনটো জানিব লাগিব ব্ৰিটিছ সকলে যি ভাৰতত সতী দাহ প্ৰথা কি কৰিছিল বিলুপ্ত কৰিছিল ইয়াৰ উত্তৰটো হৈছে ব্ৰিটিছ গভৰ্ণৰ উত্তৰটোৰ কিন্তু নামটো লিখা আছে ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল লৰ্ড উইলিয়াম বেংটিঙৰ দিনত 1829 খ্ৰীষ্টাব্দত সতী দাহ প্ৰথা বিলুপ্ত হৈছিল বন্ধুসকল কেতিয়া হৈছিল আমাক চনটো খুদিছিল ন এইটো হৈছে 1829 খ্ৰীষ্টাব্দত হৈছিল কোনে কৰিছিল এইটো খুদি দিব পাৰে কোনে আছিল ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল লৰ্ড উইলিয়াম বেংটিঙৰ দিনত হয় না লৰ্ড উইলিয়াম বেংটিঙৰ দিনত কি হৈছিল 1829 খ্ৰীষ্টাব্দ সতী দাহ প্ৰথা বিলুপ্ত হৈছিল ওকে নেক্সট কুৱেশ্যন নম্বৰ 21 টু চোৱা মহাত্মা গান্ধীৰ ৰাজনৈতিক উপদেষ্টাজন কোন আছিল এই প্ৰশ্নটো আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন বাৰে বাৰে ৰিপিট হৈ থাকে মহাত্মা গান্ধীৰ ৰাজনৈতিক উপদেষ্টাজন কোন আছিল ইয়াৰ উত্তৰটো চোৱা মহাত্মা গান্ধীৰ ৰাজনৈতিক উপদেষ্টাজন আছিল গোপাল কৃষ্ণ গোখলে কোন আছিল গোপাল কৃষ্ণ গোখলে তোমালোকে নামটো মনত ৰাখিব লাগিব নেক্সট কুৱেশ্যন 22 নম্বৰ কুৱেশ্যন কোন চনত মুছলিম লীগ স্থাপিত হৈছিল এই প্ৰশ্নটো গুৰুত্বপূৰ্ণ প্ৰশ্ন অসম ভাৰতৰ ইতিহাসৰ তো কোন স্থানত মুছলিম লীগ স্থাপিত হৈছিল ইয়াৰ উত্তৰটো হৈছে 1906 চনৰ 30 ডিসেম্বৰ তাৰিখে বাংলাদেশৰ ঢাকাত মুছলিম লীগ স্থাপিত হৈছিল বন্ধুসকল চনটো লিখি দিছো মনত ৰাখিবা 1906 চনৰ 30 ডিসেম্বৰত ক'ত হৈছিল বাংলাদেশৰ ঢাকাত মুছলিম লীগ স্থাপন হৈছিল নেক্সট কুৱেশ্যন 23 নম্বৰ কুৱেশ্যন সংবিধান সভাৰ কোনজন সদস্যই কাৰ্যপ্ৰণালী প্ৰস্তাৱনা অথবা অবজেক্টিভ ৰিজলিউশনটো উপস্থাপন কৰিছিল এই প্ৰশ্নটো অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াৰ উত্তৰটো চোৱা সংবিধান সভাৰ কাৰ্যপ্ৰণালী প্ৰস্তাৱনাটো জৱাহৰলাল নেহেৰুৱে উপস্থাপন কৰিছিল কোনে কৰিছিল জৱাহৰলাল নেহেৰুৱে উপস্থাপন কৰিছিল ওকে তো আজিলৈ ইমানখিনি আছিল বন্ধুসকল কিন্তু এই 1 মাৰ্ক কমন কুৱেশ্যন এনসাৰ এই ভিডিঅটোতে শেষ হৈ যোৱা নাই কাৰণ তোমালোকে জানা গোটেই কিতাপটোৰ পৰা আমি দি আছো তো ইয়াৰ পিছত আৰু এটা ভিডিঅ আহিব সেই ভিডিঅটোৰ লিংক ডেসক্ৰিপচনতে থাকিব আৰু তাৰ কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লবা বন্ধুসকল ইয়াৰ আগতে আৰু আমি পলিটিক্যাল সায়েন্স আৰু এডুকেশনৰ ভিডিঅ বনাইছো আৰু বাকি সাবজেক্টবোৰৰ ভিডিঅ বনাই যাম তো তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা আৰু লগতে তোমালোকৰ বন্ধু বান্ধৱী সকললৈ শেয়াৰ কৰিবা যদি ভিডিঅটো ভাল লাগিল তেতিয়াহলে এটা লাইক কৰি দিবা কমেন্ট কৰি জনাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লগতে বন্ধু বান্ধৱী সকললৈ শেয়াৰ কৰা তো পুনৰ লগ পাম নতুন এটা ভিডিঅ লৈ তেতিয়ালৈ বাই বাই